চুলি খৰি যদি টপা হৈ গৈছে একেবাৰে টপলা বনি গৈছে আপোনাৰ বহুত বেছি চিন্তা লাগে নহয় নে অস্বস্তিত ভুগি থাকে আৰু আত্মবিশ্বাস বহু পৰিমাণে কমি যায় তাৰ লগতে আপুনি যদি এনেদৰে চুলি কুচা ফনিয়ে এগাল চুলি আহিব আপোনাৰ কিমান যে দুখ লাগে নহয় নে আৰু চুলি ধোৱাৰ পিছতটো চাবই নালাগে বাথৰুমটো গুটে একদম চুলি হৈ যায় গতিকে এনেকুৱা সমস্যা প্ৰায় সকলোৰে হৈ থাকে কিন্তু এতিয়াৰ পৰা আপুনি চিন্তা নকৰিব আপোনাক মই এটা বিশেষ যত্নৰ কথা কম সেই যত্নটো যদি আপুনি কৰে আপোনাৰ হে হেৰাই যোৱা চুলি ঘূৰি আহিব চুলি খৰা একেবাৰে বন্ধ হ'ব তাৰ লগতে যিবোৰ যে চুলি খৰিলে সেই চুলিবোৰ নতুনকৈ গজি আহিব আপুনি দেখি আচৰিত হৈ যাব এনেকুৱাকৈ গজি আহিব আপুনি চুলি কুচা ধুওঁতে কিছুমান কথা চিন্তা কৰিব লাগিব আপুনি কি সামগ্ৰীৰে চুলি কুচা ধুইছে আপুনি ব্যৱহাৰ কৰা শ্যাম্পুটো কিমান প্ৰাকৃতিক গুণসম্পন্ন হয় সেই কথাটো আপুনি চিন্তা কৰিব লাগিব বজাৰৰ পৰা কিনি আনি ভাল হ'ব বুলি যিকোনো ব্ৰেণ্ডৰ যদি শ্যাম্পু এটা ব্যৱহাৰ কৰি দিয়ে তেতিয়া ভালৰ হলনি কালহে হৈ গৈ মই এটা শ্যাম্পু বহু বছৰ ধৰি ব্যৱহাৰ কৰি আছো আপোনালোকক মই আগতেও জনাইছো আৰু এই শ্যাম্পুটো ব্যৱহাৰ কৰাৰ ফলতে মোৰ চুলিখিনি বহু পৰিমাণে ভাল হৈছে তাৰ লগতে মই চুলিৰ অনান্য কেয়াৰ সমূহ কৰো ধৰক কিছুমান তেল লগাও যিবোৰ তেলে মোৰ চুলি কোছা ভাল কৰি ৰাখাত সহায় কৰে গতিকে আপোনালোকে শ্যাম্পুটো কিনোতে সদায় সাৱধান হ'ব যে প্ৰাকৃতিক গুণসম্পন্ন হয় নে নহয় সদায় ছাল আৰু চুলিৰ ক্ষেত্ৰত প্ৰাকৃতিক গুণসম্পন্ন সামগ্ৰীসমূহেহে কিন্তু আমাৰ উপকাৰ কৰে নহলে বাকি সামগ্ৰীসমূহে দুদিনমানৰ কাৰণে ভাল যেন দেখিলো পিছত কিন্তু অপকাৰহে কৰে গৈ গতিকে মই ব্যৱহাৰ কৰা শ্যাম্পুটো হৈছে চাওক এটো নেচাৰ শিয়ৰৰ জং শ্যাম্পু আৰু এই শ্যাম্পুটো সঁচাকৈ বহুত বেছি ভাল আৰু ইয়াৰ কোনো উগ্ৰ গোন্ধ নাই আপুনি লগোৱাৰ পিছত ইমানে বেছি ভাল লাগে আপুনি সপ্তাহত অন্তত দুবাৰ এই শ্যাম্পুটো লগাব আপুনি দুবাৰ লগোৱাৰ পিছত আপোনাৰ যদি বহুত বেছি পৰিমাণে চুলি খৰি আছে আপুনি দুবাৰ লগোৱাৰ পিছতে প্ৰমাণ পাব যে আপোনাৰ চুলি খুৰাৰা কমিবলৈ আৰম্ভ কৰিব আৰু এটো কিনিব পৰা লিংকটো মই কমেন্টত পিন কৰি থৈছো আপোনালোকে কিনি লব পাৰিব আগৰ সময়ছোৱাত এটা হেয়াৰ কেয়াৰ এটা থেৰাপি আছিল যেটো লিজ থেৰাপি বুলি কৈছিলে যি সকলৰ চুলি খৰে ধৰক চুলি ঠাই একেবাৰে নাইকিয়া হৈ যায় একেবাৰে সহজ কথাত কবলৈ গলে যে টকৱে খোৱা বুলি কয় সেই তেনেকুৱা যে হৈ যায় তেতিয়া মানে কি কয় পৌৰাণিক সময়ত ধৰক এই সামগ্ৰীসমূহটো ব্যৱহাৰ কৰা নাছিলে তেতিয়া প্ৰাকৃতিকভাৱে মানুহে যিকোনো সমস্যা হলে তাৰ সমাধান সূত্ৰ উলিয়াইছিল তেতিয়া মানে লিজ থেৰাপিটো কি আছিল জুক আপোনালোকে সকলোৱে চিনি পায় জুকলে সকলোৱে ভয়ও কৰে আপোনাৰ গাত যদি জুক এটা উঠে বাৰু কেনেকুৱা লাগিব আপুনি ভাবকচোন সেই জুকটোকে কি কৰে চুলি খৰা ঠাইবোৰত মেলি দিয়ে আৰু জুকে সেই ঠাইবোৰ খাওঁতে জুকৰ শৰীৰৰ পৰাও এটা মানে পদাৰ্থ নিখৰণ হৈ পেলাই তাত মিহলি হৈ যায় আমাৰ মানে এই চুলিৰ স্কেল্পটোত মিহলি হৈ যায় আৰু তেতিয়া ব্লাড সাৰ্কুলেশনটো বৃদ্ধি পাই যায় হে ঠাইটোৰ পৰা ব্লাড সাৰ্কুলেশন বৃদ্ধি পাই যায় আৰু তাৰ লগে লগে নতুন চুলি গজি উঠে কিন্তু বৰ্তমান সময়ত এই আধুনিক সময়ত 2025 এই সময়ত যদি আপোনালোকক কোৱা হয় আপোনালোকৰ বহুত বেছি চুলি খৰিছে চুলিত জুকেটা মেলি দিব লাগে আপুনি মেলিব পাৰিবনে নোৱাৰে নহয় নে গতিকে হে জুকৰ শৰীৰৰ হে জীবিত পদাৰ্থয়ে চুলি খৰা বন্ধ কৰে হে পদাৰ্থবিধ এই শ্যাম্পুটোত মিহলি কৰিছে আয়ুৰ্বেদিক পদ্ধতিৰে এটো এটা সম্পূৰ্ণ আয়ুৰ্বেদিক শ্যাম্পু হয় গতিকে এই শ্যাম্পুটোৱে চুলি খৰা টটালিকে বন্ধ কৰে চুলি খৰা সমস্যাৰ লগতে এই শ্যাম্পুটোৱে আপোনাৰ উফি হোৱা সমস্যাও মুক্ত কৰিব উফিৰ পৰাও আপোনাৰ চুলি কোছা মুক্ত কৰিব আৰু চুলি গুৰিত যেতিয়া উফি হয় তেতিয়াও কিন্তু বেছি চুলি খৰিবলৈ আৰম্ভ কৰে তাৰ লগতে আপোনাৰ চুলি কোছাৰ যদি উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে তেতিয়া হলে এই শ্যাম্পুটো লগোৱাৰ পিছত আপোনাৰ চুলিৰ নেচাৰেল উজ্জ্বলতাটো ঘূৰি আহিব এতিয়া মই মানে শ্যাম্পু কৰোগৈ হেতু কাৰণে ভাবিলো আপোনালোকক দেখুৱাই লওঁ যেনেদৰে আপোনালোকে শ্যাম্পু কৰে তেনেদৰে কৰিলেই হ'ল তাৰ পিছত আপোনালোকৰ পছন্দৰ কিবা যদি কন্ডিশনাৰ আছে আপোনালোকে লগাব বিচাৰে লগাব পাৰে কিন্তু এই শ্যাম্পুটো লগোৱাৰ পিছত চুলি কোছা এনে একদম পিছল হৈ যায় কন্ডিশনাৰ নলগালেও হৈ যায় গতিকে মই এতিয়া শ্যাম্পু কৰি আহো তাৰ পিছত আপোনালোকক লগ পাম চুলি ধুই মেলি আহিলো আৰু এফালে যাবলৈও ৰেডি হৈছো ৰাতিপুৱাই আজি গতিকে আপোনালোকক এই শ্যাম্পুটোৰ বিষয়ে জনালো আগতেও জনাইছো গতিকে আপোনালোকে এবাৰ লগাই চাবচোন বহুত বেছি যদি চুলি হৈছে চাব আপোনালোকে দুবাৰ ইউজ কৰাৰ পিছতে আপোনালোকে একদম প্ৰমাণ পাই যাব তাৰ লগতে চুলিৰ অনান্য সমস্যাসমূহো কিন্তু এই শ্যাম্পুটো বহুত বেছি ভাল কৰে মই আপোনালোকক জনাইছো ভিডিওটোৰ মাজত গতিকে এই নেচাৰ শিয়ৰৰ জং শ্যাম্পুটো কিনিব পৰা লিংক মই আপোনালোকক কমেন্টত পিন কৰি থৈছো আপোনালোকে তাৰ পৰা কিনি লব পাৰিব আৰু খসাকৈ এটা বহুত বেছি ভাল শ্যাম্পু হয় একেবাৰে সৰু লৰা ছোৱালীৰ পৰা সকলো বয়সৰ লোকে এই শ্যাম্পুটো ব্যৱহাৰ কৰিব পাৰিব মেল ফিমেল বুলি কথা নাই সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে এবাৰ ব্যৱহাৰ কৰি মোক ৰিজাল্টটো ক'ব কেনেকুৱা পালে গতিকে ভিডিওটোৰ পৰা বিদায় ললো আৰু এই ভিডিওটো শেয়াৰ কৰি থব আপোনালোকৰ কামত আহিব আপোনালোকে প্ৰয়োজন সাপেক্ষে শ্যাম্পুটো কিনি লব পাৰিব গতিকে বাই বাই